নহয়, মোৰ এটা বৰ ডাঙৰ সংসদীয় সমষ্টি, বহুত ডাঙৰ সমষ্টি, আৰু মই সমষ্টিৰ চুকে কোণে ঘূৰিয়েই ফুৰিছোঁ, অকল আজি বুলি নহয়। যোৱাকালিও মই ইয়ালৈ আহিছিলোঁ, জাগিৰোড সমষ্টিৰ ইয়াত আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ উপস্থিতিত মই আউনীআটী সত্ৰীৰ শাখা সত্ৰখনতো মই মণিকূট এভাগ নিৰ্মাণ কৰিবৰ কাৰণে কালি আনুষ্ঠানিকতা কৰিবলৈ আহিছিলোঁ। আৰু আজিও মই ৰাতিপুৱাৰ পৰা বিশেষকৈ এতিয়ালৈকে জাগিৰোড সমষ্টিত বেলেগ বেলেগ চুকে কোণে মই মোৰ সংসদীয় এলেকা উন্নয়ন পুঁজিৰ পৰা যিবিলাক উন্নয়নমূলক কাম কাজবিলাক মই কৰি আছোঁ, কিছুমানত মুকলি কৰিছোঁ, উদ্বোধন কৰিছোঁ, কিছুমানৰ আধাৰশিলা স্থাপন কৰিছোঁ। গতিকে একাদিক্ৰমে এফালৰ পৰা আমি কৰি গৈ আছোঁ, আৰু এতিয়া আহি পেলাই ইয়াত উপস্থিত হৈছোঁহি। আৰু এই অনুষ্ঠানটোত মই মোৰ অনুদানৰ আজিৰ পৰা কামৰ শুভাৰম্ভণি কৰিব আহিছোঁ। স্বাভাৱিকতে মই এজন যিটোক ইংৰাজী চিটিং MP বুলি কয়, মই এতিয়া ইয়াৰে সাংসদ, নগাঁও সংসদীয় এলেকাৰ, আৰু আমাৰ নিৰ্বাচনৰ কাৰণে, লোকসভা নিৰ্বাচনৰ কাৰণে প্ৰাৰ্থী বাছনি আমাৰ দলে কৰিব। দলৰ সৰ্বোচ্চ যিখন কমিটি আছে, চেণ্ট্ৰেল ইলেকশ্যন কমিটি, তেওঁলোকে আনুষ্ঠানিকভাৱে সেইটো ঘোষণা কৰিব। আমি আশা কৰিছোঁ হয়তো 2-4 দিনৰ পিছতে তেওঁলোকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব। আৰু মই আশা কৰিছোঁ দলে চাগে মোক আকৌ চাগে নিৰ্বাচন কৰিব, আৰু নিৰ্বাচন কৰিলে স্বাভাৱিকতে মই নিৰ্বাচনত অৱতীৰ্ণ হ'ম। UDFৰ লগততো আমাৰ কোনো ধৰণৰ সংস্ৰৱেই নাই। তেওঁলোকে বহুত ক্ষেত্ৰত আমি সন্দেহ কৰোঁ যে তেওঁলোকে ৰুলিং BJPৰ লগত হাত মিলাই পেলাই তেওঁলোকৰ B টিম হিচাপে তেওঁলোকে কাম কৰি আহে। গতিকে তেওঁলোকে, মই আজি যদি ইয়াৰ পৰা যদি কংগ্ৰেছৰ পুনৰবাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে থিয় দিওঁ, স্বাভাৱিকতে মোক হৰুৱাবৰ কাৰণে UDFে উঠি পৰি লাগিব। তেওঁলোকে কেণ্ডিডেট দিব, মোক হৰুৱাবৰ কাৰণে চেষ্টা কৰিব। সেইবিলাক ৰাজনীতিৰ অংগ, কিন্তু সাধাৰণ ৰাইজৰ যিটো ভূমিকা হ'ব, সাধাৰণ ভোটাৰ ৰাইজৰ, আৰু সাধাৰণ ৰাইজৰ যিখিনি তেওঁলোকে নিজৰ জ্ঞান বুদ্ধিৰে, সাধাৰণ ৰাইজ বৰ জ্ঞানী, আৰু সাধাৰণ ৰাইজে সিদ্ধান্ত ল'ব। আৰু আমাৰ মনত অকণো সন্দেহ নাই যে সাধাৰণ ৰাইজে আমাক কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে যিকোনো প্ৰাৰ্থীকে তেওঁলোকে সাধাৰণ ৰাইজে আশীৰ্বাদ কৰিব। তেওঁলোকে প্ৰাৰ্থী থিয় কৰাইছে কংগ্ৰেছৰ প্ৰাৰ্থীক হৰুৱাবৰ কাৰণে, তেওঁলোকে নিজে জিকিবৰ কাৰণে নহয়। সেইটো কথা চবেই জানে, অসমৰ ৰাইজেও জানে, সাধাৰণ খাটি খোৱা আমাৰ সকলো ৰাইজেই এইটো কথা জানে যে তেওঁলোকে যদি ইমান হুলস্থুল কৰিছে, তেওঁলোকৰ উদ্দেশ্য জিকাটো নহয়, তেওঁলোকৰ উদ্দেশ্য হ'ল কেনেকৈ কংগ্ৰেছৰ প্ৰাৰ্থীক তেওঁলোকে হৰুৱাব পাৰে। সংখ্যালঘু ভোটাৰ্ছ বা সংখ্যাগুৰুৱে ভোটাৰ্ছ, মই আগতেই কৈছোঁ যে সাধাৰণ ভোটাৰ্ছ আমি বৰ শ্ৰদ্ধা কৰোঁ, আৰু তেওঁলোক বৰ জ্ঞানী। তেওঁলোকে কিবা ডাঙৰ ডাঙৰ অট্টালিকাত নাথাকিবও পাৰে, গাড়ী মটৰলৈ ঘূৰি নুফুৰিব পাৰে, কিন্তু তেওঁলোকে সাধাৰণ খাটি খোৱা শ্ৰমজীৱী লোক, আৰু তেওঁলোকে সদায় শুদ্ধ সিদ্ধান্তই লৈ আহিছে, শুদ্ধ সিদ্ধান্তই ল'ব। পোনপ্ৰথমে অশেষ ধন্যবাদ, আৰু অশেষ খুব শুনি ভাল লাগিল, সুখী হ'লোঁ যে শ্ৰী দুলাল বৰা ডাঙৰীয়া তেখেত সঁচাকৈ মোৰ খুব প্ৰিয় বন্ধু, আৰু আমাৰ বিশেষকৈ ভোগালী জলপানৰ তেখেত সৌভাগ্য। হয়তো সেই হেঁপাহতে তেখেতে যি এই চেনেল N20 ভাৰতৰ প্ৰথম শুভাৰম্ভ হৈছিল, তেতিয়া আমাকো তেখেতে নিমন্ত্ৰণ জনাইছিল সেই অনুষ্ঠানত উপভোগ কৰিবৰ কাৰণে। আৰু সেই সময়ত বহুতো বিশিষ্ট ব্যক্তিসকলৰ ক্ষেত্ৰত বহুতো IAS বিষয়া আৰু বিভিন্ন বিষয়াৰ গণ্যমান্য ব্যক্তিৰ উপস্থিতিত সেই অনুষ্ঠানটো শুভাৰম্ভ হৈছিল। আৰু মই ভাবোঁ এই অহা কালিলৈও চাগে আপোনালোকৰ এনেধৰণেই এই শুভাৰম্ভ হ'ব। আৰু সঁচাকৈ এই বিগত 3-3.5 বছৰে তেখেতসকলে অসমৰ লগতে সমগ্ৰ নৰ্থ ইষ্টবাসী জনসাধাৰণৰ বাবে সঁচাকৈ সত্য আৰু শুদ্ধ সংবাদেৰে যি সেৱা আগবঢ়াই নিলে, সেই সেৱাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ তেখেতসকলৰ অনুষ্ঠানত যিসকল জড়িত সংবাদকৰ্মী আৰু বিভিন্ন ধৰণৰ বিষয়াসকল, তেওঁলোকৰ এই যি সহযোগিতা আৰু একাগ্ৰতাৰ ফলতেই হয়তো চাগে আজি এই N24 ছেটেলাইট ৰূপে ঠন ধৰি উঠিব। আৰু আমি অকল দুলাল বৰা ডাঙৰীয়াৰ লগতে তেখেতসকলৰ অনুষ্ঠান কৰ্মৰত যিসকল কৰ্মচাৰী বিষয়া সকলোৱে আমাৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মই ভাবোঁ বিশেষকৈ, অৰ্থাৎ মই মোৰ ভোগালী জলপানৰ তৰফৰ পৰা মই ভাবোঁ N24 অসমবাসীক আগন্তুক দিনবিলাকতো এনেধৰণৰ সত্য, শুদ্ধ আৰু সাহসী সংবাদেৰে
সংবাদ পৰিৱেশন কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও